নাৰী কৰিবলৈ পাখীৰ প্ৰয়োজন নাই। কেৱল তেওঁৰ লগত যদি তেওঁৰ স্বামী আৰু স্বামীৰ আত্মীয়তা থাকে, সেয়াই যথেষ্ট। কোনো পুৰুষে যদি তেওঁ ভালপোৱা স্ত্ৰীৰ বাবে কান্দে, তেন্তে বুজিব তেওঁ আৰু কোনো নাৰীকে জীৱনত স্থান নিদিয়ে। মানসিক চাপে কেৱল সমস্যাৰহে সৃষ্টি কৰাত সহায় কৰে। সমাধান বিচাৰিবলৈ এবাৰ হ'লেও হাঁহিবই লাগিব। কাইলৈৰ কথা চিন্তা কৰি সকলোৱে শুৱে, কিন্তু এয়া চিন্তা নকৰে বা নাভাবে যে আজি যাৰ অন্তৰত দুখ দিয়া হৈছে তেওঁ শুব পাৰিছেনে নাই। এক অপ্ৰিয় সত্য, আপুনি মন কৰিব, যাৰ লগত কথা পাতিলে বা থাকিলে আপোনাৰ শান্তি অনুভৱ হয়, তেওঁৰ লগত সময় বহুত কমহে পোৱা যায়। নাৰী এগৰাকী এনেকুৱা গুৰু যিয়ে ব্যক্তিৰ স্বাৰ্থৰ ভগা বুটাম জোৰা লগোৱাৰ পৰা ব্যক্তিৰ আত্মবিশ্বাস গঢ় দিয়া বা ঘূৰাই অনা কলা জানে। শুনিবলৈ অপ্ৰিয় হ'ব পাৰে, কিন্তু সত্য। যদি নাৰীয়ে সহ্য কৰিব পৰা গুণটো ত্যাগ কৰে, তেন্তে এই পৃথিৱীৰ আধাতকৈ বেছি ঘৰ ধ্বংস হৈ যাব। যেতিয়ালৈকে আপোনাৰ ছোৱালীয়ে মোবাইলত ফিংগাৰ লক আৰু পাছৱৰ্ড লগোৱা নাই, আপুনি বুজিব তেতিয়ালৈকে আপোনাৰ ছোৱালীৰ জীৱন আৰু পিতৃ মাতৃৰ সন্মান সুৰক্ষিত হৈ আছে। এগৰাকী মাতৃয়ে 10জনকৈ সন্তানক ৰাখিব পাৰে, লালন পালন কৰিব পাৰে, কিন্তু 10জনকৈ সন্তানে এগৰাকী মাতৃক ৰাখিব নোৱাৰে, তেওঁৰ লালন পালন কৰিব নোৱাৰে। এয়া আজিৰ যুগৰ এক তিক্ত সত্য। শুনিবলৈ অপ্ৰিয়, কিন্তু সত্য। এগৰাকী নাৰীৰ শোষণৰ আঁৰত এগৰাকী নাৰীৰেই হাত থাকে। কোনো সম্বন্ধই যদি কাৰোবাৰ চকু পানী মচাতকৈ চকু পানী উলিয়াবলৈহে যত্ন কৰিছে, তেন্তে বুজিব যে সেই সম্বন্ধৰ আয়ুস কমি আহিছে। এগৰাকী নাৰীৰ কোলা আৰু এগৰাকী পুৰুষৰ জেব যদি খালী হৈ আছে, তেন্তে সমাজে দুয়োজনকে শান্তিত জীয়াই থাকিবলৈ নিদিয়ে। তিক্ত হ'ব পাৰে, কিন্তু সত্য কথা। এগৰাকী নাৰীৰ সৌন্দৰ্যতা দেখি তেওঁক সন্মান দিয়া হয়, আৰু এগৰাকী পুৰুষক তেওঁৰ ধনৰ হিচাপতহে সন্মান দিয়া হয়। এটা সম্বন্ধ অংকুৰিত হয় প্ৰেমৰ দ্বাৰা, ফুলি উঠে ব্যৱহাৰৰ দ্বাৰা, অনুভৱ হয় সংবেদনাৰ দ্বাৰা, জীয়াই থাকে অন্তৰৰ দ্বাৰা, হৃদয়ৰ দ্বাৰা, মৰহি যায় ভুল বুজাবুজিৰ দ্বাৰা, আৰু শেষত অস্তিত্ব হেৰুৱাই অহংকাৰৰ বাবে। মুখত মৰম, পিঠিৰ পিছত ঘৃণা, এয়া আজিৰ যুগৰ কাৰোবাৰ। সম্বন্ধ গঢ়িবলৈ হ'লে প্ৰশংসা কৰিবলৈ শিকক, আৰু সম্বন্ধ শেষ কৰিবলৈ হ'লে সঁচা ক'বলৈ শিকক। ধৰ্মৰ অৰ্থ যেতিয়া অন্তৰৰ পৰা আঁতৰি মগজুত সোমাই পৰে, তেতিয়াই বিষ হৈ পৰে। জীৱনত ৰিস্কটো ল'বই লাগিব। সেই সকলো বস্তুতে ৰিস্ক লওক যিয়ে আপোনাৰ সপোন পূৰণ কৰিবলৈ সহায় কৰিব। সকলোকে ভাল বুলি ভবাৰ কি প্ৰয়োজন? সকলোকে ভাল বুলি ভাবিবলৈ এৰি দিয়ক, কাৰণ ভিতৰৰ পৰা মানুহ তেনেকুৱা নহয় যি আপুনি বাহিৰৰ পৰা দেখিছে। যিয়ে শুই আছে তেওঁতো এটা সময়ত উঠিব, সাৰ পাব, কিন্তু যিয়ে শোৱাৰ অভিনয়হে কৰি আছে তেওঁ কেনেকৈ সাৰ পাব? কাৰণ তেওঁলোক দুটা চেহেৰাৰ মানুহ। মানুহ জ্ঞানী হোৱাৰ লগে লগে শব্দ বুজিবলৈ আৰম্ভ কৰে, আৰু অনুভৱী হোৱাৰ লগে লগে অৰ্থ বুজিবলৈ আৰম্ভ কৰে। যাবলৈ ওলোৱাবোৰক ৰাস্তা দেখুৱাব লাগে, কাৰণ আৱেগ দেখুৱালে এটা সময়ত আপোনাৰ মূৰত উঠিব। স্ত্ৰীয়ে প্ৰেম নহয়, সেইগৰাকী পুৰুষৰ পূজা কৰে যিয়ে তেওঁক সন্মান দিয়ে, সন্মান কৰে। ভৰসাটো কৰিবই লাগিব। কাৰোবাক নহয় কাৰোবাক আপুনি ভৰসা কৰিবই লাগিব। কিন্তু যিকোনো মানুহক ভৰসা কৰা মানে হ'ল ধোঁৱাৰ মেঘৰ পৰা বৰষুণ আশা কৰা। আপুনি যদি কাৰোবাক বেয়া পায় বা কাৰোবাৰ ওপৰত অভিমান কৰে, তেন্তে চাই চিতি চম্ভালিহে কৰিব, কাৰণ আজিকালি আপোনাক মনোৱাতকৈ এৰি দিয়া বা ত্যাগ কৰাৰহে নিয়ম প্ৰচলিত। বন্ধু, কিতাপ, ৰাস্তা আৰু চিন্তা, জীৱনত এই 4টা বস্তু যদি আপুনি ভুলকৈ বাছি ল'লে, তেন্তে আপোনাৰ জীৱনটো নৰকলৈ গমন কৰিবলৈ বেছি সময় নালাগে। মানুহ যিমানেই ধনী নহওক, সমস্যা কেতিয়াও বজাৰত বিক্ৰী কৰিব নোৱাৰে, আৰু শান্তি কেতিয়াও কিনিব নোৱাৰে। স্পষ্ট কথা কোৱা ব্যক্তি এটা ইনজেকশ্যনৰ নিচিনা, যিয়ে অলপ সময়ৰ বাবে বিষ নিশ্চয় দিয়ে, কিন্তু জীৱনভৰ লাভদায়ক হয়।
চম্ভালি ৰখা বস্তু আৰু মনোযোগেৰে শুনা কথা এদিন নহয় এদিন জীৱনত কামত আহিবই। প্ৰত্যেকটো সমস্যাৰ তিনিটা সমাধান থাকে। সমস্যাটোক সমস্যা বুলি স্বীকাৰ কৰক, নহ'লে সমস্যাটোক সমাধানলৈ সলনি কৰক, অথবা সমস্যাটোক সমস্যা হিচাপে এৰি দিয়ক। সফলতাৰ এটা জৰুৰী নিয়ম: সপোনটোক উশাহত ৰাখক, কৰ্মক হৃদয়ত ৰাখক। জয় আপোনাৰেই নিশ্চিত, মাত্ৰ লক্ষ্যক আপোনাৰ দৃষ্টিত ৰাখক। আজিকালি সম্বন্ধ বজাই ৰাখিবলৈ অন্তৰত মৰমটো লাগিবই, লগতে মগজুত সহ্য কৰিব পৰা শক্তি আৰু পকেটত ধন লক্ষ্মী থকাটো অতি প্ৰয়োজন। যাৰ কোনো গেৰেণ্টি নাই সেয়াই হৈছে জীৱন, আৰু যাৰ ফুল গেৰেণ্টি আছে তাৰ নাম হৈছে মৃত্যু। প্ৰেম আৰু মিত্ৰতা মনেৰেহে হয়, মতলবেৰে নহয়। মতলবেৰে হোৱা প্ৰেম আৰু মিত্ৰতাই কেতিয়াও সেই নাম ল'ব নোৱাৰে। ধনুৰ কাঁড় এপাত এৰাৰ আগত পিছলৈ টানিবই লাগে, ঠিক তেনেদৰে ভাল দিনৰ কাৰণে বেয়া দিনৰ লগত যুঁজিবই লাগিব। কেতিয়াও কাৰো আগত নিজৰ চৰিত্ৰৰ চাৰ্টিফিকেট নিদিব। যদি আপোনাৰ চৰিত্ৰত গভীৰতা আছে, তেন্তে সময়ে নিজেই আপোনাৰ চৰিত্ৰৰ মূল্য আনক ক'ব। কেতিয়াও কাৰো ভাৱনাৰ লগত, কাৰো আৱেগৰ লগত নেখেলিব। আপুনি জয়ীও হ'ব পাৰে, কিন্তু এয়াও সত্য যে আপুনি সেই ব্যক্তিৰ লগত চিৰজীৱনৰ কাৰণে হাৰি যাব পাৰে। আত্মীয়তা গঢ়িবলৈও শিকক আৰু ত্যাগ কৰিবলৈও শিকক, আৰু য'ত সন্মান নাই সেই স্থানৰ পৰা উঠি গুচি আহিবলৈও শিকক। জীৱনত সেইগৰাকী ব্যক্তিহে সফল হয় যে কেতিয়াও নিজৰ লগত কম্প্ৰমাইজ নকৰে, বুজাবুজি নকৰে। অহংকাৰ আৰু ভুল বুজাবুজিয়ে মানুহক গুৰুত্বপূৰ্ণ বস্তুৰ পৰা আঁতৰাই ৰাখে। ভুল বুজাবুজিয়ে মানুহক সঁচা ক'বলৈ নিদিয়ে, আৰু অহংকাৰে সঁচাটো নেদেখে। পৰিশ্ৰম কৰিলে ধন পাব, ধৈৰ্য ধৰিলে লক্ষ্য পাব, ব্যৱহাৰে পৰিচয় দিব, আৰু সন্মান দিলে নাম পাব। যাৰ অন্তৰ পবিত্ৰ তেওঁ আপোনাৰ সুখত অংশীদাৰ নহ'লেও দুখত নিশ্চয় আপোনাক লগ দিব। যেতিয়া মানুহৰ স্বাৰ্থ পূৰণ হৈ যায়, তেতিয়া আপোনাক লগ দিয়াটো দূৰৰ কথা, আপোনাৰ লগত ফোনত কথা পতাও বন্ধ কৰিব। পানী যদি শান্ত হৈ আছে তেন্তে গভীৰতাক লৈ কেতিয়াও নেখেলিব। ঠিক তেনেদৰে কোনো ব্যক্তি যদি শান্ত হৈ আছে তেন্তে তেওঁৰ চৰিত্ৰৰ গভীৰতাক লৈ কেতিয়াও ঠাট্টা নকৰিব। পিতৃ মাতৃক বাৰ্ধক্য ইমান দুৰ্বল নকৰে যিমান তেওঁলোকৰ সন্তানৰ আচৰণে কৰে। মানুহৰ এটা ডাঙৰ সমস্যা: যেতিয়াই আপুনি কাৰোবাক বিশ্বাস কৰিবলৈ ল'ব, তেতিয়াই তেওঁ প্ৰকৃত স্বৰূপটো দেখুৱাই দিব। পৰিশ্ৰম কৰক, কষ্ট কৰক, সময় লাগিব পাৰে, কিন্তু সময় নিশ্চয় সলনি হ'ব। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধভূমিত কৈছে, তোমাৰ জীৱনৰ সকলো পথ মুকলি হ'ব, মাত্ৰ এবাৰ খোজ পেলোৱা। সকলো পাবা তুমি, মাত্ৰ লক্ষ্যত স্থিৰ হৈ থাকা। ২৭ বছৰৰ পিছত আপুনি ধুনীয়া নে কুৎসিত তাত ধ্যান দি লাভ নাই, কাৰণ ২৭ বছৰৰ পিছত মানুহে এয়াহে চায় যে আপুনি কিমান ধনী, কিমান দুখীয়া। সম্বন্ধ যদি হৃদয়েৰে হয় তেন্তে মন কেতিয়াও নভৰে। বিশ্বাস যদি নিজৰ ওপৰত হয় তেন্তে লক্ষ্য কেতিয়াও লৰচৰ নহয়। গতিকে প্ৰিয় দৰ্শক, আগবাঢ়ক ইতিবাচক পজিটিভ চিন্তাৰে, লক্ষ্যস্থান নিশ্চয় পাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক, আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন, আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।